আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তিনিটা কথা কৈছে, আল্লাহ ৰাব্বুল ইজ্জতক কসম খাই কৈছে। এতিয়া এটাটো ডাঙৰ কথা এইটো যে আল্লাহ নবীয়ে কৈছে, আল্লাহ নবীয়ে কোৱা কথাটোৱে বহুত ডাঙৰ কথা। আল্লাহ নবী নিচিনা সত্যবাদী আৰু এই সূৰ্য এই চন্দ্ৰই কেতিয়াও এনেকুৱা এজন সত্যবাদী কেতিয়াও দেখা নাই। গতিকে আল্লাহ নবীয়ে যেটো কৈছে সেইটোৱে সবচে ডাঙৰ সঁচা কথা। দ্বিতীয়তে আল্লাহ ৰাব্বুল ইজ্জতে আল্লাহ নবীক এনেকুৱা পাৱাৰ দিছে যে আল্লাহ নবী মুখৰ পৰা যেটো ওলায় সেইটোও সঁচা কথা হৈ যায়, সেইটো সঁচা হৈ যায়। আল্লাহ নবীয়ে যেটো কয় ভৱিষ্যতৰ বিষয়ে এতিয়া নাই হোৱা কামটো ভৱিষ্যতে হ'ব বুলি কৈছে, কিন্তু সেইটো কথাও আল্লাহ ৰাব্বুল ইজ্জতে এনেকুৱা পাৱাৰ দিছে যে আল্লাহ নবীয়ে কোৱা কথাবিলাক সঁচা হৈ যায়। কিন্তু তাৰ ওপৰত আকৌ আল্লাহ নবীয়ে আল্লাহ ৰাব্বুল ইজ্জতক কসম খাই কৈছে, তেতিয়াহ'লে কিমান ডাঙৰ কথা কৈছে এইটো। গতিকে সেই তিনিটা কথাৰ ভিতৰত প্ৰথম কথাটো আল্লাহ নবী এইটো কৈছে যে যোনে মহতাজি মানে মানুহৰ আগত হাত পাতা আৰম্ভ কৰিলে তাৰ কেতিয়াও অভাৱ খতম নহয়। যোনে মানুহৰ আগত হাত পাতা আৰম্ভ কৰিছে মানে মানুহৰ পৰা খোজা আৰম্ভ কৰিছে তাৰ কেতিয়াও অভাৱ আৰম্ভ নহয়। এইটো কোনোবাই প্ৰেক্টিকেলি কৰি চাব পাৰে। যদি আল্লাহ ৰাব্বুল ইজ্জতৰ ওপৰত ভৰসা ৰাখি কোনোবাই আল্লাহৰ ওপৰত ভৰসা ৰাখি বহি দিয়ে যে মোৰ বহুত অভাৱ, তথাপিও আল্লাহ ৰাব্বুল ইজ্জতৰ ওপৰত ভৰসা ৰাখি বহি দিছে যে ইয়া আল্লাহ তুমি দিয়া তোমাৰ পৰাহে লাগে, মোক কোনো দুনিয়াৰ মানুহৰ পৰা মোক নালাগে, মই কোনো দুনিয়াৰ মানুহৰ ওচৰত হাত নাপাতো, তেতিয়াহ'লে আল্লাহ ৰাব্বুল ইজ্জতে অলপ দিনৰ পিছত লাহে লাহে তেওঁ সব মহতাজি খতম কৰি দিব, তেওঁ যি অভাৱ আছে অভাৱ সব খতম কৰি দিব। কিন্তু যদি কোনোবা মানুহে নিজৰ অলপমান অভাৱ দেখি পিনিয়ে বেলেগৰ ওচৰত হাত পাতা আৰম্ভ কৰি দিলে আল্লাহ নবীয়ে আল্লাহ ৰাব্বুল ইজ্জতক কসম খাই কৈছে যে সেই মানুহজনৰ অভাৱ কেতিয়াও খতম নহয়। আজি 10 টকা বিচাৰিছে, কাইলে 100 টকাৰ অভাৱ আৰম্ভ হৈছে, পিছত 100 টকা বিচাৰিব তেওঁ 1000 টকাৰ অভাৱ আৰম্ভ হৈ যাব। তেনেকৈ তাৰ অভাৱ সদায় বাঢ়ি গৈ থাকিব, কেতিয়াও অভাৱ খতম নহয়। এইটো আল্লাহ নবীয়ে আল্লাহ ৰাব্বুল ইজ্জতৰ কসম খাই কৈছে। দ্বিতীয় কথা যেটো আল্লাহ নবীয়ে কৈছে যে মাফ কৰি দিলে, কাৰোবাক যদি মাফ কৰি দিয়া হয় তেতিয়াহ'লে কেতিয়াও ইজ্জত কমি নাযায়, মানুহৰ সন্মান কেতিয়াও কমি নাযায়। এতিয়া বহুত মানুহে এই কথাটো এটা বহুত ডাঙৰ কথা যে বহুত মানুহে এইটো ভাবিব পাৰে যে মানুহক যদি কোনোবাই ক্ষমা কৰি দিয়ে তেতিয়াহ'লে বহুতে ক'ব যে ই ভয় খাই পিনিহে মাফ কৰি দিলে, এনেকুৱা কথা। কিন্তু আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহ ৰাব্বুল ইজ্জতৰ কসম খাই কৈছে যে দুনিয়াৰ মানুহে ক'ব পাৰে যে সি ভয় খাই পিনি মাফ কৰিছে, কিন্তু মই নবীয়ে কৈছো যে মই আল্লাহ ৰাব্বুল ইজ্জতৰ পৰা সন্মান লৈ পিনি সেই মানুহজনক দিম যোনে বেলেগক মাফ কৰি দিয়ে। এতিয়া হযৰত আলী কাৰামাল্লাহু ওয়াজহুল কাৰিমে কৈছে যে মাফ কৰাৰ কিন্তু এটা তৰিকা আছে, এটা ৰুল আছে, এটা ৰেগুলেশ্যন আছে, সেই লটো মতেহে ফলো হ'ব। সেইটো কি যে মাফ কৰাৰ অধিকাৰ সেইজনৰহে আছে যোনে পানিশমেণ্ট দিয়াৰ অধিকাৰ আছে, যোনে শাস্তি দিব পাৰে, তাৰ ওচৰত পুৰা পাৱাৰ আছিলে, সি শাস্তি দিব পাৰিছিলে, তাৰ হাতত তাকত আছে, পইচা আছে, তাৰ গোটেই ৰুল ৰেগুলেশ্যন তাৰ হাতত আছে, কিন্তু তাৰ পিছতো কোনোবা মানুহ এজনক সি শাস্তি নিদিলে, মাফ কৰি দিলে, শাস্তি দিয়াৰ অধিকাৰ সেইজনৰহে আছে। এতিয়া এজন মানুহে পুৰা চেষ্টা কৰিলে, সি কোৰ্টতো গ'ল, সি পুলিচৰ ওচৰতো গ'ল, সি যি কৰিবলৈ আছিলে চব কৰিলে নিজৰ শত্ৰুজনক পানিশমেণ্ট দিবৰ কাৰণে, কিন্তু লাষ্টত সি দেখিলে একো কৰিব নোৱাৰিলে, সি ফেইল হৈ গ'ল। তেতিয়া ক'লে যে নাই মই তাক মাফ কৰি দিছোঁ। সেইটো মাফ কৰা নহ'লে, সি মাফ কি কৰিব? এটা ডাঙৰ পাহলুৱান আছিলে, এটা সাধাৰণ এটা মানে ক্ষীণমিন মানুহ, এতিয়া সেই পাহলুৱানটোৱে তাকে এক থাপৰ লগাই দিলে। এতিয়া সেই মানুহজনে ক'লে যা মই তোক মাফ কৰি দিলোঁ। আৰে তই কি মাফ কৰিবি? এতিয়া ক্ষীণমিন মানুহটোৱে এই পাহলুৱানটোক এনেও একো কৰিব নোৱাৰে, সি কি মাফ কৰিব? গতিকে তেনেকুৱা ক্ষীণমিন মানুহে এটা কমজোৰ মানুহে বেলেগক ডাঙৰক মাফ কৰি দিয়া, সেইটো মাফ কৰি দিয়াৰ অধিকাৰ নহ'লে, সেইটো মাফ কৰি দিয়া হ'ব, কিন্তু সেইটো অধিকাৰটো হযৰত আলীয়ে কৈছে অধিকাৰ মাফ কৰি দিয়া অধিকাৰ সেইজনৰহে আছে যোনে পানিশমেণ্ট দিব পাৰে। এতিয়া মানুহে বহুত দিনলৈকে বহুত ডাঙৰ কাজিয়া মাফ নকৰে, বহুত ডাঙৰ কাজিয়া চলি থাকে। কাৰোবাৰ প্ৰেছাৰত আহি পিনি হয়তো খন্তেক সময়ৰ কাৰণে আপোচ কৰিলে, বুজাবুজি কৰিলে, যিটো আমি কম্প্ৰমাইজ বুলি কওঁ, অলপ টাইমৰ কাৰণে কম্প্ৰমাইজ কৰিলে, কিন্তু মাফ নকৰে। এতিয়া তাৰ লৰ আণ্ডাৰত দেখি পিনি মই তোক তাৰ প্ৰেছাৰত আহি পিনি মই তোক মাফ কৰি দিছোঁ, ঠিক আছে, কিন্তু যেতিয়া সময় পাম চাই ল'ম তোক, মনৰ ভিতৰত এইটো ৰাখি থয়, কিন্তু মাফ নকৰে। মাফ কৰাটো ইমান ডাঙৰ এটা সোৱাব। আল্লাহ নবীয়ে কৈছে যে মই আল্লাহ ৰাব্বুল ইজ্জতৰ পৰা লৈ তোমালোকক দিম, আল্লাহৰ কসম খাই কৈছে যে তোমালোকে মানুহক মাফ কৰি দিয়া। আৰু তৃতীয় যিটো কথা আল্লাহ নবীয়ে কৈছে, আল্লাহ ৰাব্বুল ইজ্জতৰ কসম খাই কৈছে, সেইটো হৈ গ'ল
যদি তোমালোকে আল্লাহ ৰাব্বুল ইজ্জতৰ ৰাস্তাত সদকা কৰা, আল্লাহ ৰাব্বুল ইজ্জতৰ ৰাস্তাত দান কৰা, তেতিয়াহ'লে তোমালোকৰ মাল কেতিয়াও কমি নাযায়। সদকা কৰিলে মাল কেতিয়াও কমি নাযায়। এতিয়া আমাৰ কালকুলেটাৰে ক'ব পাৰে যদি 1 লাখ টকা আছিলে আমি 1000 টকা আল্লাহ ৰাব্বুল ইজ্জতৰ ৰাস্তাত দান কৰিলো, এতিয়া 1000 টকা 1 লাখৰ পৰা কমি গ'ল। আমাৰ বেংক একাউণ্টৰ পৰা মেছেজ আহি যাব পাৰে যে 1 লাখ টকা ডেবিট হৈ গ'ল, 1 লাখ টকা তোমালোকৰ একাউণ্টৰ পৰা গুচি গ'ল। কিন্তু আল্লাহ নবীয়ে কসম খাই কৈছে যে তোমালোকৰ কেতিয়াও পইচা কমি নাযায়, কেতিয়াও কম হৈ নাযায়। যিমান আল্লাহ ৰাস্তাত দান কৰিবা সিমান পইচা বাঢ়ি যাব। এইটো কোনোবাই প্ৰেক্টিকেলি কৰি চাব পাৰে। যদি পইচা আল্লাহ ৰাব্বুল ইজ্জতৰ ৰাস্তাত দান কৰা আৰম্ভ কৰে সেই পইচা কেতিয়াও কমি নাযায়, সদায় বাঢ়ি যাব। এতিয়া এই বছৰত যদি জাকাত কোনোবাই দিছে, নিজৰ মালৰ জাকাত কোনোবাই দিছে, এই বছৰ যদি জাকাতৰ ভেলু হৈছে 10,000 টকা, পুৰা ভালকে ক্যালকুলেশন কৰি অন্তৰ খুলি আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত 10,000 টকা যদি তেওঁ দান কৰে, নেক্সট বছৰ জাকাত কিন্তু 10,000 টকা হৈ নাথাকে, নেক্সট বছৰ 15,000 টকা হৈ যাব। কেনেকৈ হ'ব? যে মাল বেছি হ'লে জাকাত বেছি হ'ব, গতিকে অহা বছৰ মাল বেছি হৈ যাব। কোনোবাই যদি সেইটো বস্তু নকৰে তেতিয়াহ'লে হয়তো নেক্সট বছৰ তাৰ পইচা কমি যাব পাৰে। আল্লাহ নবীয়ে কৈছে যে যদি সদকা কৰে, কোনোবাই আল্লাহ ৰাস্তাত দান কৰে, তেতিয়াহ'লে পইচা কেতিয়াও কমি নাযায়, সদায়